অসম পুলিচৰ ইমান পাৱাৰ হৈ গ'ল নে অসম পুলিচে যে বিএছএফে নোৱাৰা কাম অসম পুলিচে কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ সাহস যদি বুকুৰ দম আছে যদি সেই কথা মুকলিকে কৈ দিব লাগে যে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ব্যৰ্থ হৈছে সীমান্ত সুৰক্ষাত, আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী দেশৰ সুৰক্ষাত ব্যৰ্থ হৈছে আৰু সেইকাৰণে মই দেশৰ সুৰক্ষা নিশ্চিত কৰি আছোঁ, সেই কথা কৈ দিব লাগে। মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰক যে এই 10-11টা বছৰত অসম তথা ভাৰতৰ পৰা কেইজন বিদেশীক বাংলাদেশৰ মাটিলৈ পঠিয়াব পাৰিলে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে, কাৰণ কংগ্ৰেছৰ দিনত তেওঁ অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিলে। অসম চুক্তি ৰূপায়ণ মন্ত্ৰী থাকি তেওঁ সেই সময়ত কি একো কথা নক'লে। 1 নম্বৰ কথা, প্ৰথমে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে যে কংগ্ৰেছৰ দিনত অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী হিচাপে তেওঁ কোনো কাম কৰিব পৰা নাই। 2 নম্বৰ কথা হৈছে যে 2014 চনৰ পৰা কেন্দ্ৰত বিজেপিৰ চৰকাৰ আছে আৰু 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰ আছে। প্ৰথম মুখ্যমন্ত্ৰী এই কথা প্ৰকাশ কৰক যে এই 10-11টা বছৰত অসম তথা ভাৰতৰ পৰা কেইজন বিদেশীক বাংলাদেশৰ মাটিলৈ পঠিয়াব পাৰিলে সেই কথা প্ৰথমে প্ৰকাশ কৰক। নিজৰ ৰাজ্য তেওঁৰ নিজৰ গৃহমন্ত্ৰীৰ ওপৰত অনাস্থা প্ৰকাশ কৰিছে, নিজৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অনাস্থা প্ৰকাশ কৰিছে, গোৱালপাৰা ৰাইজক অপমান কৰিছে। গতিকে মুখ্যমন্ত্ৰী যে অসমৰ মুখ্যমন্ত্ৰী অত্যন্ত টুলুঙা কথা কোৱা মানুহ, এতিয়া ভাৰতবৰ্ষৰ আগতে অসমৰ ৰাইজে জানিছিলে, এতিয়া ভাৰতবৰ্ষৰ ৰাইজে জানে। গতিকে মুখ্যমন্ত্ৰী এই কথা এই যে বিদেশী মুক্ত কৰাৰ কথা কয়, এহাতিত তেওঁ বিদেশীক দলিচা পাৰি লৈ আনে, আনহাতে তেওঁ মুক্ত কৰাৰ কথা কয়। প্ৰথমে 2টা কথা, এটা হ'ল যে ক্ষমা খোজক আৰু দ্বিতীয় কথা তেওঁ কিমানজন বিদেশীক বাংলাদেশৰ মাটিলৈ পঠাব পাৰিলে, কাৰণ বাংলাদেশী বুলি কয়, গতিকে বাংলাদেশৰ মাটিলৈকে কেইজন বিদেশীক ঘূৰাই পঠাব পাৰিলে। ডনাল্ড ট্ৰাম্পে ভাৰতীয়সকলক শিকলি লগাই ভাৰতত পঠিয়াই দিলে, তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ গৃহমন্ত্ৰীয়ে এজনো বাংলাদেশীক শিকলি লগাব নালাগে বাৰু, কি কাৰণত বাংলাদেশলৈ পঠাই দিব নোৱাৰিলে সেই কথা তেখেতে কওক। আৰু মাজে মাজে দেখোঁ মুখ্যমন্ত্ৰীয়ে টুইট কৰে যে সীমান্তত বাংলাদেশী প্ৰৱেশ কৰিব ধৰিছিলে। তাৰমানে মুখ্যমন্ত্ৰীয়ে কি বুজাব খোজে? অসম পুলিচৰ ইমান পাৱাৰ হৈ গ'ল নে অসম পুলিচে যে বিএছএফে নোৱাৰা কাম অসম পুলিচে কৰিব পাৰে? তাৰমানে অমিত শ্বাহ ব্যৰ্থ, ৰাজনাথ সিং ব্যৰ্থ, সীমান্ত সুৰক্ষাত ব্যৰ্থ, মুখ্যমন্ত্ৰীৰ সাহস আছে যদি বুকুৰ দম আছে যদি সেই কথা মুকলিকে কৈ দিব লাগে যে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ব্যৰ্থ হৈছে সীমান্ত সুৰক্ষাত, আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী দেশৰ সুৰক্ষাত ব্যৰ্থ হৈছে আৰু সেইকাৰণে মই দেশৰ সুৰক্ষা নিশ্চিত কৰি আছোঁ, সেই কথা কৈ দিব লাগে। সেইটো তেওঁলোকৰ ভিতৰুৱা কথা। কিন্তু মই ভাবোঁ যে কমলা কলিতা, মই আমাৰ দলৰ কথা নাজানো, আমাৰ দলৰ আজি এখন মিটিং হ'বহে, কিন্তু কমলা কলিতা ডাঙৰীয়া মই ভাবোঁ যে তেখেতে যদি তেখেতক এইদৰে যদি মুখ্যমন্ত্ৰী অপমান কৰিছে, তেখেতে এই NDAৰ লগত থকা অগপৰ পৰা ওলাই আহি নতুনকৈ অগপ গঠন কৰিলে ভাল হয়। আৰু মই আমাৰ দলকো মই পৰামৰ্শ দিম হয়তো ভিতৰত যে দৰকাৰ হ'লে সেই অগপৰ লগত মিত্ৰতা কৰিব লাগে।